পুলিটো আনিছোঁ লগৰ এজনীৰ পৰা ৰুমতে বোলো ৰুম এনেকৈ ছাইডতে টাব এটা লৈ আহিছিলে এওঁ আৰু ইয়াতে তুলসী পুলিটো ৰুলোঁ ৰাতিপুৱা গা পা ধুই কৰি তাৰপৰা মেগী বনালোঁ মৰ্ণিং তেওঁ ডিউটি যাব হ'ল আৰু মেগী খাম বুলি কৈছিলে তেওঁ সেইটো কাৰণে বনাই দিলোঁ দুয়োটাই মিলি গৈ খালোঁ তাৰপৰা দুপৰীয়া ইয়াতে লাল শাক আছিলে বাইদেউ এজনী বেচিব আহিছিলে তেখেতৰ পৰা লৈ পেলাই দুপৰীয়া সাজত লাল শাক বনালোঁ আৰু তেনেকৈ ভাত পানী খালোঁ খাই কৰি পেলাই দুপৰীয়াই মোৰ ৰুমৰ ছাইডতে নলবাৰীৰ বা এজনী থাকে দুইজনী মিলি বোলো আম খাওঁ তাতে ইয়াতে আম আছিলে তলতে দেখিছিলেই কিমান আম গছ আৰু এওঁক ক'লোঁ আম পাৰি আনিবলৈ তেওঁ দুটা পাৰি আনিলে দুটা আম যে বহুত ডাঙৰ ডাঙৰ আম আৰু দুইজনীয়ে এনেকৈ পিছনা কলপাতো আছিলে কলপাত এখিলাও কাটি ল'লোঁ তো ইয়াত একচুৱেলি অসমৰ নিচিনাই প্ৰায়বিলাক বস্তু তথাপি ইয়াত অকণ গৰমটো বেছি খালি আৰু তাৰ দুইজনেই মিলি কৰি খালোঁ আৰু তাইক সুধিছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে বুলি কৈছে আৰু ঘৰৰ পৰা এয়া চফ আৰু চুপাৰী লৈ আহিছিলোঁ পাণ নাইকিয়া ইয়াত পাণ নাপালোঁ সেইটো কাৰণে আৰু আবেলি সময়ত এনেকৈ কেণ্টিন গ'লোঁ বস্তু অলপ আনিলোঁ আৰু আইচক্ৰীম খালোঁ যিহেতু ইমানেই আছিল তেন্তে আজিলৈ বাই